নমস্কাৰ শিক্ষাগুৰুসকল। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বেনাৰত যি গোচৰ ৰুজু কৰা হৈছিলে ঠিকাভিত্তিক শিক্ষকসকলৰ অপশ্যন ফৰ্মৰ যোগেদি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থাৰ বিপক্ষে, তাৰ লগতে 2019 চনত যি WPC 7232/2019 গোচৰ আছিলে, এই গোচৰসমূহ একেলগে লৈ পেলাই 5 মাৰ্চ 2024 তাৰিখে লাষ্ট হিয়াৰিং হৈছিলে আৰু যোৱা 6 জুন তাৰিখে নেক্সট হিয়াৰিংটো অনুষ্ঠিত হৈছিলে। এই 6 জুন তাৰিখে নেক্সট হিয়াৰিঙত কি হৈছিল সেই কথাখিনি ইতিমধ্যে আহি পৰিছেহি। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই থকা সময়ত লাইক কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে অৰ্ডাৰটো উল্লেখ কৰিছে যে এই ৰিট পিটিশ্যন কেইটা আজি শুনা গৈছে, শুনানি লোৱা হৈছে আৰু PK বৰা লাৰ্ণ ষ্টেণ্ডিং কাউন্সিল এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তেখেতে প্ৰে কৰিছে যে তেখেতক WPC 439/2024 অৰ্থাৎ আমাৰ শিক্ষক সংগঠনৰ ফালৰ পৰা এই গোচৰটো ৰুজু কৰা হৈছে, তাৰ কাউণ্টাৰ কৰিবৰ কাৰণে এটা কাউণ্টাৰ এফিডেভিট ছাবমিট কৰিবৰ কাৰণে তেখেতে 3 সপ্তাহৰ সময় বিচাৰিছে। অৰ্থাৎ WPC 439/2024 যিখিনি ৰিলিফ বিচৰা হৈছে তাৰ কাউণ্টাৰ এফিডেভিট এটি ফাইল কৰিব চৰকাৰৰ ফালৰ পৰা, শিক্ষা বিভাগৰ ফালৰ পৰা। তাৰ কাৰণে 3 সপ্তাহৰ সময় তেখেতে প্ৰে কৰিছে, অৰ্থাৎ মহামান্য আদালতৰ পৰা বিচাৰে। আৰু এই প্ৰেয়াৰটো আমাৰ যি পিটিশ্যনাৰ অৰ্থাৎ আমাৰ শিক্ষক সংগঠনৰ যি লাৰ্ণ কাউন্সিল আছিলে মিষ্টাৰ SP শৰ্মা, তেখেতে অবজেক্ট নকৰিলে, অৰ্থাৎ তেখেতে কোনো বিৰোধিতা নকৰিলে। গতিকে এই মেটাৰটো 3 সপ্তাহৰ পিছত লিষ্ট কৰা যাওক বুলি উল্লেখ কৰিছে। আৰু যি ইণ্টাৰিম অৰ্ডাৰ এই ৰিট পিটিশ্যনবিলাকত আগতীয়া দি থোৱা আছিলে, অৰ্থাৎ 5 মাৰ্চ 2024 তাৰিখে যোনটো ইণ্টাৰিম অৰ্ডাৰ দিছিলে বা তাৰ আগতে যি ইণ্টাৰিম অৰ্ডাৰ দিছিলে, সেই ইণ্টাৰিম অৰ্ডাৰবিলাক চেল কণ্টিনিউ টিল দ্য নেক্সট ৰিটাৰ্নেবল ডেট, অৰ্থাৎ নেক্সট যোনটো ডেট দিব 3 সপ্তাহৰ মূৰত, সেই ডেটলৈকে এই ইণ্টাৰিম অৰ্ডাৰ বাহাল থাকিব। অৰ্থাৎ ইণ্টাৰিম অৰ্ডাৰ মতে চৰকাৰ বা সকলো পক্ষ চলাটো বাধ্যতামূলক বুলি এই আদেশটিত উল্লেখ কৰিছে। ধন্যবাদ।